প্ৰতিগৰাকী দৰ্শকক মই জোন গগৈয়ে স্বাগতম জনাইছো। দৰ্শকসকল, আমেৰিকাত হাজাৰ হাজাৰ ভাৰতীয় নাগৰিকে অবৈধভাৱে প্ৰৱেশ কৰি আছিল আৰু ডংকি ষ্টাইলেৰে যিসকল ভাৰতীয় নাগৰিক আমেৰিকাত প্ৰৱেশ কৰিছে আৰু সেই নাগৰিকসকলক এতিয়া আমেৰিকাৰ তৰফৰ পৰা ইলিগেল ইমিগ্ৰেশ্যন হিচাপে ঘোষণা কৰি তেওঁলোকক C-17 বিমানত ভাৰতলৈ ঘূৰাই পঠোৱা হৈছে। তেনে ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আমেৰিকাত উপস্থিত আছে আৰু আমেৰিকাত উপস্থিত থকাৰ পাছত যি সংবাদ মাধ্যমৰ সাক্ষাৎ কৰিলে ডোনাল্ড ট্ৰাম্প আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেলগে তেতিয়া সাংবাদিকৰ প্ৰশ্ন কৰিছিলে যে আমেৰিকাত যিসকল অবৈধভাৱে প্ৰৱেশ কৰি থকা ভাৰতীয় তেওঁলোকে বসবাস কৰি থকা ভাৰতীয় আছে আমেৰিকাত তেওঁলোকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে অবৈধভাৱে ভাৰতীয়ক ঘূৰাই আনিবলৈ আমি সাজু হৈছো আৰু যিহেতু কোনো এখন ৰাষ্ট্ৰই অবৈধভাৱে থকা নাগৰিকসকলক অন্য এখন ৰাষ্ট্ৰত অবৈধভাৱে থকা নাগৰিকসকলক লৈ কোনো ধৰণৰ আপোচ নকৰে বা সহ্য নকৰে, তেনেস্থলত আমেৰিকা যুক্তৰাষ্ট্ৰই যিটো ব্যৱস্থা গ্ৰহণ কৰিছে সেই ব্যৱস্থা কাৰ্যকৰীকৰণৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অৰ্থাৎ ভাৰত চৰকাৰে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব। এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এটা মন্তব্য কৰিছে যে যিমান ভাৰতীয় নাগৰিক অবৈধভাৱে তাত প্ৰৱেশ কৰি তাত বসবাস কৰি আছে তেওঁলোকক অতি শীঘ্ৰেই ভাৰত চৰকাৰে বাকী থকা সকলোকো উভতাই লৈ অহাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাৰ মাটিত থিয় হৈ। গতিকে তেনে ক্ষেত্ৰত ভাৰতত থকা যিসকল বহিৰাষ্ট্ৰৰ অবৈধ নাগৰিক আছে তাক লৈ বৃহৎ প্ৰশ্ন উত্থাপন হৈছে, যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে যে অধিকাৰ নাই, আইনসংগত নহয় অন্য এখন ৰাষ্ট্ৰত অন্য এখন ৰাষ্ট্ৰৰ নাগৰিকে অবৈধভাৱে থকাটো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কি কৈছে সবিশেষ জনাবলৈ চেষ্টা কৰিছোঁ। আমেৰিকাত থকা অবৈধ ভাৰতীয় নাগৰিকক লৈ ডাঙৰ মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আমেৰিকাত অবৈধভাৱে বসবাস কৰা ভাৰতীয়ক ঘূৰাই ল'বলৈ সাজু হৈছে, অৰ্থাৎ ঘূৰাই আনিব ভাৰত চৰকাৰে। কোনো এখন দেশত অন্য এখন দেশৰ নাগৰিক অবৈধভাৱে থকাৰ কোনো অধিকাৰ নাই বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে। মানৱ সৰবৰাহৰ ধাৰা সম্পূৰ্ণৰূপে অন্ত পেলাব ডোনাল্ড ট্ৰাম্পে আৰু ভাৰত চৰকাৰে তাক সহযোগিতা আগবঢ়াব। দুখীয়া নাগৰিকক মিছা সপোন দেখুৱাই সৰবৰাহ কৰে আমেৰিকালৈ ভাৰতীয় নাগৰিকসকলক। আমেৰিকা আৰু ভাৰতে মিলি নিষেধ কৰিব মানৱ সৰবৰাহৰ ঘাটি আৰু মানৱ সৰবৰাহৰ ঘাটি পুলিয়ে পখাই উভালি পেলোৱাৰ কথা ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু যিহেতু কোনো এখন ৰাষ্ট্ৰত যদি বহিৰাষ্ট্ৰত বা কোনো এখন ৰাষ্ট্ৰত যদি ইলিগেলি ইমিগ্ৰেশ্যন হয় তেতিয়া হিউমেন ট্ৰেফিকিং যিটো ছিষ্টেম আছে সম্পূৰ্ণ ইক'ছিষ্টেমটোৱে সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলোৱাৰ বাবে আমেৰিকাক যি ব্যৱস্থা হাতত লৈছে তেনে ক্ষেত্ৰত ভাৰত চৰকাৰে সহায় কৰিব। আৰু এনেকুৱা এটা অৱস্থা যদি আমাৰ ইণ্ডিয়াতো হয় ভাৰততো হয় তেন্তে আমেৰিকাই সহায় কৰিবনে নাই তাক লৈ কিন্তু এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। কাৰণ ভাৰতত এতিয়াও হাজাৰ হাজাৰ ৰোহিংগীয়া কেম্প আছে, আনকি অসমতো আছে যি ৰোহিংগীয়া কেম্প। গতিকে বছৰ বছৰ ধৰি ভাৰততো বহিৰাষ্ট্ৰৰ লোকে অবৈধভাৱে বাস কৰা লোকসকলক গ্ৰেপ্তাৰ কৰিছে যদিও আটক কৰিছে যদিও ভাৰততে আছে, তেওঁলোকক উভতাই পঠোৱাৰ ব্যৱস্থা কৰা নাই। গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা সহযোগিতা কৰিবলৈ গৈ কি মন্তব্য প্ৰদান কৰিছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিছোঁ। सिर्फ भारत का नहीं है, वैश्विक रूप से हम इस मत के हैं कि गैर कानूनी तरीके से जो लोग दूसरे देशों में होते हैं उनको वहां रहने का कोई कानूनी अधिकार तो है नहीं। जहां तक भारत और अमेरिका का सवाल है, हमने हमेशा कहा है कि जो वेरीफाइड होगा, कि जो सच्चे अर्थ में भारत का ही नागरिक होगा, वो अगर अमेरिका में गैर कानूनी तरीके से रहता है तो उसको वापस लेने के लिए भारत तैयार है। लेकिन बात हमारे लिए वहां से रुकती नहीं है। ये सामान्य परिवारों के बच्चे होते हैं, उनको बड़े बड़े सपने दिखाए जाते हैं और उनको ज्यादातर ऐसे होते हैं उनको गुमराह करके लाया जाता है। और इसलिए ये ह्यूमन ट्रैफिकिंग में जुड़े हुए पूरे इकोसिस्टम पर हमने वार करना चाहिए। और अमेरिका और भारत मिल करके हमारी कोशिश है और हमारी कोशिश रहनी चाहिए कि इस प्रकार की पूरी इकोसिस्टम को हमें जड़ मूल से नष्ट करना चाहिए ताकि ह्यूमन ट्रैफिकिंग बंद हो और गरीब लोगों को जो अपनी धन दौलत बेच करके
ऐसे बड़े बड़े सपने दिखा करके उनको अंधेरे में रख करके ले जाया जाए, उनके साथ भी अन्याय है। और इसलिए हमारी बड़ी लड़ाई उस पूरे इकोसिस्टम के खिलाफ है। और मुझे विश्वास है कि राष्ट्रपति ट्रंप भी इस इकोसिस्टम को खत्म करने में भारत का पूरा सहयोग करेंगे। सवाल सिर्फ भारत का नहीं है, वैश्विक रूप